নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো মোৰ একেবাৰে দেখুৱাবলৈ মন নাছিল, কিন্তু বিশেষ এটা কাৰণৰ বাবে মই এই ভিডিঅ'টো আপলোড কৰিলোঁ আৰু মই সাঁচি থ'ব বিচাৰিছোঁ মোৰ ইউটিউব চেনেলত। কিয়নো মৃত্যু চিৰন্তন সত্য, ইয়াক কোনেও বাধা দিব নোৱাৰি। এদিন আমিও মাটিৰ লগত মিলি যাব লাগিব। আজি এসপ্তাহ পূৰ্বে মোৰ মাহী ঢুকালে। এই মাহীয়ে আমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল। আমাৰ মাহী 4গৰাকী আছিল, তাৰে এই মাহীজনী আছিল আটাইতকৈ সৰু মাহী হোৱাৰ বাবে আমাৰ মাৰ বহুত প্ৰিয় আছিল। তাৰ বাবে আমাৰ মাহীৰ লগতে আমি ডাঙৰ দীঘল হৈছিলোঁ আৰু মাহীও আমাক বহুত মৰম কৰিছিল। সেইবাবে আমি এই মাহীজনীক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তাই আজি আমাৰ মাজৰ পৰা গুচি গ'ল। সেইবাবে মই এই ভিডিঅ'টো মোৰ ইউটিউবত সাঁচি ৰাখিলোঁ। আপোনালোকে যেন দায় দোষ নধৰিব। আমাৰ মাহীয়ে বড়ো সম্প্ৰদায় ব্যক্তিলৈ বিয়া সোমাইছিল আৰু তেওঁৰ ল'ৰা ছোৱালী আছিল, ছোৱালী 3জনী আৰু ল'ৰা 1টা। তেওঁ আমাৰ মাজৰ পৰা ইমান সোনকালে আঁতৰি যাব সপোনতো ভবা নাছিলোঁ। তেওঁৰ স্মৃতিয়ে আমাক বাৰুকৈ কন্দুৱাইছে। আচু হোৱা বাটেৰে কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে গুচি গ'ল তেওঁ। বিষাদৰ সপোৱাই থাকি গ'ল সুখৰ দুখৰ স্মৃতিবোৰ, কলিতাৰ টুকুৰা য'ত ত'ত পৰি ৰ'ল। জ্ঞাতি কুটুম্বই চকুলো টুকিছে, হাত সতৰুৱে গুণ গৰিমা গাইছে। চাইকেলৰ পেডেল মাৰি লক্ষ্য ভেদ কৰি কৰ্মস্থলী পোৱা সময় নিগৰি, শিক্ষাৰ বীজ সিঁচি সমাজক নিয়া গুৱাই, বিয়লি যোৱা বাটে উভতি আহা, ভাগৰত বহি সুখৰ বাহ দিয়া বোৱাই। এইটো মোৰ সিটো মোৰ কৰি সামৰি আজৰি সাৱতি ললা নিজৰ কৰি। দুদিনীয়া জীৱনত লাগে আৰু লাগে